সাংবাদিকক আক্ৰমণৰ প্ৰতিবাদত আৰু দোষীক উচিত শাস্তি বিহাৰ দাবীত শনিবাৰে ওদালগুৰিত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে সাংবাদিকসকলে। উল্লেখ্য যে 17 আগষ্টত ওদালগুৰিত এগৰাকী কলেজীয়া ছাত্ৰী ডাম্পাৰৰ খুন্দাত নিহত হৈছিল। এই বাতৰি সংগ্ৰহৰ বাবে যাওঁতেই ওদালগুৰিৰ সংবাদকৰ্মী অজয় কলিতাক উদণ্ড যুৱকে দলবদ্ধভাৱে আক্ৰমণ কৰে। ইয়াৰ প্ৰতিবাদত শনিবাৰে ওদালগুৰি সাহিত্য সভা ভৱন প্ৰাংগণত ওদালগুৰি জিলাৰ সাংবাদিকসকলে এই কাৰ্যসূচী পালন কৰে। ওদালগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত বাৰ্তাজীৱী সংঘ আৰু বড়োলেণ্ড সাংবাদিক সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত আছু নেতা বিতুপন দাস, এবছু নেতা ধৰণী বড়ো, বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি সাংবাদিক নিগ্ৰহৰ ঘটনাক নিন্দা কৰে আৰু দোষীক উচিত শাস্তি বিহাৰ দাবী জনায়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু যি প্ৰতিবাদ কৰা আছে এই প্ৰতিবাদ কৰাৰ পিছতহে আৰক্ষী তৎপৰতা দেখা গৈছে। আমি অসম চৰকাৰক দাবী কৰিছোঁ, ওদালগুৰি জিলাখনক দাবী কৰিছোঁ যে শীঘ্ৰে দুষ্কৃতিকে আটক কৰিব লাগে আৰু যি ক্ষতিপূৰণ দিব লাগে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি আহ্বান কৰিছিলোঁ যে যিসকল সাংবাদিক কৰ্তব্যৰত নিহত হয় তেওঁলোকক 15 লাখ টকা ক্ষতিপূৰণ দিব লাগে আৰু আহতসকলক 5 লাখ টকা ক্ষতিপূৰণ দিব লাগে। আজি আমি এই স্থানৰ পৰা অসম চৰকাৰক দাবী কৰিছোঁ যে অজয় কলিতা যিহেতু আহত হৈছে, চিকিৎসাধীন হ'বলগীয়া হৈছে, অজয় কলিতাক 5 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছোঁ। এইটো ব্যক্তিগত কথা, আচলতে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। এইসকল সাংবাদিকে সমাজৰ হৈ কাম কৰিছে। ৰাজ্যখনত 40,000 সাংবাদিক আছে। এই 40,000 সাংবাদিকৰ নিৰাপত্তা অসম চৰকাৰে নিশ্চিত কৰিব লাগিব। বিশেষকৈ ওদালগুৰি জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক, আৰক্ষীয়ে তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। তেতিয়াহে সমাজত শান্তি শৃংখলা থাকিব। কেন্দ্ৰ কৰি ওদালগুৰি প্ৰথম খবৰৰ সক্ৰিয় সাংবাদিক শ্ৰী অজয় কলিতাই যি বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু এই বাতৰি সংগ্ৰহ কৰিব যোৱা অৱস্থাত তাতে যিসকল আন্দোলনকাৰী আছিল, সেই আন্দোলনকাৰী একাংশই যি অজয় কলিতাক যি উপদ্ৰৱ কৰি যি প্ৰহাৰ কৰিলে, এই ঘটনাক আমি সৰু ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক পুনৰ দাবী জনাইছোঁ যে এই ঘটনাত জড়িত যিসকল ব্যক্তি আছে, যিসকল দোষী, তেখেতসকলক কৰায়ত্ব কৰিবলৈ আমি দাবী জনাইছোঁ আৰু ওদালগুৰি জিলাৰ তথা সমগ্ৰ অসমৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবই লাগিব আৰু সাংবাদিকৰ ওপৰতে যদি এনেকুৱা ধৰণৰ আক্ৰমণ সংঘটিত হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰবাৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অজয় কলিতাক যিসকল উদণ্ড যুৱকে প্ৰহাৰ কৰিলে, তেখেতসকলক যি আমাৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। আচলতে সাংবাদিকসকলৰ কাৰণে এটা অতি দুৰ্ভাগ্যৰ কথা আৰু আমাৰ কাৰণে এটা শনি হৈছে। আমি সকলোৱে জানো যে এগৰাকী পেছাগত সাংবাদিকৰ প্ৰথম দায়িত্বটোৱে হ'ল, বিশেষকৈ যিসমূহ আমাৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক আছোঁ, তেওঁলোকৰ প্ৰথম দায়িত্ব হ'ল যে যিকোনো দুৰ্ঘটনা, যিকোনো ঘটনাৰ এটা এক্সক্লুচিভ ভিডিঅ' লোৱা আৰু এই ঘটনাটো বাতৰি আকাৰে কিমান ভালদৰে ইয়াক আচলতে প্ৰচাৰ কৰিব লাগে। তেনে ক্ষেত্ৰত অজয় কলিতা আমাৰ সতীৰ্থ সাংবাদিকগৰাকীয়ে বাতৰিটো সংগ্ৰহ কৰিবলৈ গৈছিল। আমি এই ঘটনাক বড়োলেণ্ড সাংবাদিকতা ইতিমধ্যে গৰিহণা দিছোঁ। যোৱাৰ সময়ত যদি আক্ৰমণ কৰে তাত কোনো বিভাগীয় ঘটনা নাই। এই ক্ষেত্ৰত ওদালগুৰিৰ যিহেতু সকলো সংগঠন, সকলো দল সংগঠন, সাহিত্য অনুষ্ঠানে গৰিহণা দিছে, সেইটোৱে আমাৰ কাৰণে সৌভাগ্য। আমি জানো যে চৰকাৰখনে আমাৰ কাৰণে একো নকৰে। আমি ৰাইজৰ মৰমতে জীয়াই আছোঁ সাংবাদিকসকল। অসমৰ 40 লাখ এই সাংবাদিক, 40,000 অসমৰ যি 40,000 সাংবাদিক আছে, এই 40,000 সাংবাদিকৰ সুৰক্ষা নিশ্চিত অসম চৰকাৰ কৰিব লাগিব। আৰু মই এইটো কথাও জানো যে ওদালগুৰিৰ সাংবাদিকসকল যথেষ্ট সক্ৰিয়। যি প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হওক, আমি দেখি আহিছোঁ ওদালগুৰি সাংবাদিকসকলৰ যি কলম, এই কলমত বহু বিষয় উদুঙাই দিয়া হৈছে আগতে, আৰু এতিয়াও সেই কলমৰ জোৰ আছে। আৰু ইয়াত যদি কিবা ৰাজনৈতিক কাৰণ আছে, গ্ৰেপ্তাৰ নকৰা বা আন কাৰণ আছে, এই ক্ষেত্ৰতো কোনো শাসকীয় গোষ্ঠী সচেতন হোৱা ভাল। কাৰণ ওদালগুৰি সাংবাদিকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিলে সি BTC প্ৰশাসনেই নহওক বা ৰাজনৈতিক আমাৰ যি অসম চৰকাৰ প্ৰশাসন হওক, যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বা তেওঁলোকক উফৰাই দিব পৰা শক্তি ওদালগুৰিৰ সাংবাদিকৰ আছে। মই পুনৰবাৰ আটাইকে নমস্কাৰ জনাইছোঁ আৰু আমাৰ বিনোজিত দাসে দেখা কৈছিলে যে এই ঘটনাটোৰ কাৰণে আমি এটা একত্ৰিত হোৱাৰ সুবিধা পাইছোঁ। আচলতে অলপতে দিল্লী অশোকা হোটেলত দেশৰ 9টা আগশাৰীৰ সাংবাদিকসকল একত্ৰিত হৈছিলে। আপোনালোকে হয়তো জানিব, মই আগতে প্ৰসংগটো মই টানি আনিছোঁ, অকণমান দিনৰ সাংবাদিক আছোঁ যে এতিয়া অসম ভাৰত চৰকাৰে
14 জাৰ্নেলিষ্ট এক্ট 1950 কে ধৰি 27খন শ্ৰমিক আইন বাতিল কৰিবলৈ লৈছে এতিয়া আৰু সাংবাদিক বুলি আমাৰ নাম নাথাকিব এতিয়া OS কোড 1919 বুলি এখন নতুনকৈ আইন আহিছে কিন্তু সাংবাদিক বুলি কোনো কথা নাই ইণ্ডাষ্ট্ৰী শ্ৰমিকৰ যেনেকুৱা সুবিধা যেনেকুৱা ধৰণৰ তেওঁলোকৰ কথা জড়িত হ'ব আমাৰো সেই কথা জড়িত থাকিব আৰু সেইকাৰণে ভাৰতবৰ্ষৰ 9টা আগশাৰী সাংবাদিকসকল দিল্লীত একত্ৰিত হৈছিলে মূল ইছ্যুকেইটা লৈ এনেধৰণৰ ইছ্যুকেইটা লৈ আৰু তেতিয়া এটা সিদ্ধান্ত লোৱা হৈছে যে সমগ্ৰ দেশৰে সমগ্ৰ ৰাজ্যত সমগ্ৰ অঞ্চলতে সাংবাদিকসকলে নিজৰ ভেদাভেদ পাহৰি কেইটামান মূল বিষয়ত একত্ৰিত হ'ব লাগে